নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ 11 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈ দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰৰ মাৰ্চমজিয়াত অৱস্থিত দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে নিউজ নৰ এক প্ৰতিবেদন 11 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈ দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হয় বিদ্যালয় সপ্তাহ 2024 উক্ত বিদ্যালয় সপ্তাহ 2024ৰ মুখ্য পৰিচালক তথা সভাপতি কুশল দাস সম্পাদক ৰোকেশ্বৰ ঠেঙাল মহম্মদ ইমাম আহমেদৰ পৰিচালনা তত্ত্বাৱধানত অনুষ্ঠিত হয় এই ক্ৰীড়া কাৰ্যসূচীৰ পোনপ্ৰথমে ক্ৰীড়াক্ষেত্ৰ আনুষ্ঠানিকভাৱে ক্ৰীড়াক্ষেত্ৰ উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ দাসে পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আৰতি বৰাই ইয়াৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সামূহিক প্ৰাৰ্থনা কৰে লগতে সৰস্বতী বন্দনা নৃত্য পৰিৱেশন কৰে পৰিধি প্ৰিয়ম বৰাই জুই শিখালৈ ক্ৰীড়া আৰম্ভ কৰে বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ সোণৰ পদকপ্ৰাপ্ত ব্লেক বেল্ট ভাৰ্গৱ ৰিংকু বৰাই সহযোগ কৰে আয়ুষী বৰা আৰু অংকিতা বৰুৱাই বিদ্যালয়ৰ গীত নৃত্য পৰিৱেশন কৰে বৰ্ণালী বৰা আয়ুষ্মান হাজৰিকা অনুষ্কা হাজৰিকাই উক্ত ক্ৰীড়া সপ্তাহৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু মুহূৰ্তৰ প্ৰতিবেদন লৈ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালী।